সাংবাদিক বন্ধুসকল, কিছু সময় পূৰ্বে কেন্দ্ৰীয় কেবিনেটৰ বৈঠক অনুষ্ঠিত হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটৰ আজিৰ বৈঠকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰে ভিতৰত অন্যতম হ'ল ভাৰতবৰ্ষত যি 2021 চনত সেন্সাছ হ'ব লগা আছিল, সেই সেন্সাছ কোভিড সৃষ্ট পৰিৱেশৰ বাবে বন্ধ আছিল আৰু আজি কেন্দ্ৰীয় কেবিনেটে এই বছৰৰ পৰাই ভাৰতবৰ্ষত সেন্সাছ 2025 আৰম্ভ কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেন্সাছটো ভাৰতবৰ্ষত চলিয়ে থাকে প্ৰতি 10 বছৰৰ মূৰে মূৰে, কিন্তু প্ৰথমবাৰৰ বাবে দেশ স্বাধীন হোৱাৰ পিছত 47 চনৰ পিছত ভাৰতবৰ্ষত কাষ্ট সেন্সাছ জাতি জনগণনা এটা বহু দিনৰ এটা বিষয় পেণ্ডিং আছিলে আৰু আজি কেন্দ্ৰীয় কেবিনেটে মোদী ডাঙৰীয়াৰ অধ্যক্ষতাত এইবাৰ জেনেৰেল সেন্সাছৰ লগত কাষ্ট সেন্সাছ কৰাৰ এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশে এই কাষ্ট সেন্সাছক আমি আন্তৰিকতাৰে উষ্ম আদৰণি জনাইছোঁ। আপোনালোকে সকলোৱে গম পায় যে দেশ স্বাধীন হোৱাৰ পিছত ভাৰতবৰ্ষত বহু সময়ত জাতি জনগণনাৰ বাবে দাবী উত্থাপন হৈছিল, কিন্তু কংগ্ৰেছ দলে 55 বছৰ 60 বছৰ শাসন কৰাৰ পাছতো দেশত কাষ্ট সেন্সাছ কৰিবলৈ সক্ষম হোৱা নাছিল বা কাষ্ট সেন্সাছৰ বিষয়টো তেওঁলোকে ঠাণ্ডা বস্তাত ভৰাই থৈ দিছিল। 2010 চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়াই লোকসভাত এটা প্ৰতিশ্ৰুতি দিছিল যে আমি কেবিনেটত এই বিষয়টো আলোচনা কৰিম আৰু আমি কাষ্ট সেন্সাছ কৰাম, কিন্তু সেই প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল। কংগ্ৰেছ দলে কেবিনেটত তেওঁলোকৰ যি কেবিনেট থাকে প্ৰধানমন্ত্ৰীৰ পলিটিকেল এফেয়াৰ্ছ হোৱাৰ কাৰণে কেবিনেট কমিটি অন পলিটিকেল এফেয়াৰ্ছ বুলি কোৱা হয়। কেবিনেট কমিটি অন পলিটিকেল এফেয়াৰ্ছ ডক্টৰ মনমোহন সিং ডাঙৰীয়াৰ প্ৰয়াত মনমোহন সিং ডাঙৰীয়াৰ অধ্যক্ষতাত যি সিদ্ধান্ত হৈছিল, মাত্ৰ সেন্সাছৰ সলনি তেওঁলোকে কাষ্ট ছাৰ্ভেতে তেওঁলোকে সীমাবদ্ধ ৰাখিছিল। কাষ্ট ছাৰ্ভেত গোটেই বিষয়টো পৰিষ্কাৰ নহয়, স্বচ্ছ নহয়। আচল যিটো পৰিস্থিতি বা আচল যিটো সংখ্যা, সেই সংখ্যাটো ছাৰ্ভেৰ জৰিয়তে পোৱাটো সম্ভৱপৰ নহয়। সেইকাৰণে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় কেবিনেটৰ যি সিদ্ধান্ত, সেই সিদ্ধান্তক আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে আমি আদৰণি জনাইছোঁ। আপোনালোকে জানে ভাৰতীয় সংবিধানৰ 246 নং ধাৰাত 69 নং আমাৰ যি তেওঁলোকৰ কেন্দ্ৰীয় যি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি কৰ্মসূচী আছে, তাত সেন্সাছ বিষয়টো তাত কেন্দ্ৰ চৰকাৰৰ মানে অধিকাৰিক বিষয় হিচাপে অন্তৰ্ভুক্তি কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰেহে সেন্সাছ কৰিব পাৰে। 69 নং এইটো মানে কাৰ্যক্ৰমণিকাত সেন্সাছ বিষয়টো সন্নিৱিষ্ট কৰা আছে আৰু 246 নং ধাৰাত ভাৰতীয় সংবিধানৰ এই বিষয়টো অন্তৰ্ভুক্ত হৈ আছে। গতিকে কংগ্ৰেছ দলে ইমান দিনে আমাৰ যিসকল পিছপৰা জাতি জনগোষ্ঠী আছে তেওঁলোকক লৈ কেৱল ৰাজনীতিৰ পাখা খেলত ব্যস্ত থাকি যি ধৰণে আমাৰ দুৰ্বল শোষিত পিছপৰা এই শ্ৰেণীটোক তেওঁলোকে যি ধৰণে উপলুঙা কৰিলে, উপেক্ষা কৰিলে, তাৰ বিৰুদ্ধে সবকা সাথ সবকা বিকাশ নীতিৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি যি সিদ্ধান্ত ল'লে কেন্দ্ৰীয় কেবিনেটে, এই সিদ্ধান্ত ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠীক সমানে সমমৰ্যাদাৰে আৰু সম বিকাশৰ পথেৰে আগবঢ়াই লৈ যোৱাৰ বাবে এইটো এটা মাইলষ্টোন হিচাপে পৰিগণিত হ'ব। গতিকে মই মোদী ডাঙৰীয়াক আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টীৰ 65 লাখ অসমৰ কাৰ্যকৰ্তাৰ হৈ আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই সেন্সাছ কাষ্ট সেন্সাছ আমাৰ অত্যন্ত প্ৰয়োজন আছিল। কংগ্ৰেছ দলৰ নেতাসকলে সংবিধানখন পকেটৰ পৰা উলিয়াই আমাক সংবিধান সুৰক্ষা দিব লাগে, সংবিধান ৰক্ষা কৰিব লাগে ইত্যাদি যিবিলাক ঘৰিয়ালৰ চকুপানী টুকিছিল ৰাইজক দেখাবৰ কাৰণে, ৰাজনৈতিক ৰুটি সেকিবৰ কাৰণে, তাৰ বিপৰীতে আমি কোনো ৰাজনৈতিক মেৰ পাছত এই বিষয়টো নোসোমাই
কেৱল দেশৰ সৰ্বমংগলমৰ কাৰণে দেশৰ প্ৰতিগৰাকী জনতাৰ এয়া SC-য়ে হওক OBC-য়ে হওক বা অন্য জাতি জনগোষ্ঠীয়ে হওক সকলোৰে যাতে আমি এটা শুদ্ধ পৰিসংখ্যা লাভ কৰিব পাৰোঁ আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰত নিৰ্মাণত যাতে ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠীসমূহৰ সহায় সহযোগিতা লাভ কৰিব পাৰোঁ তাৰ কাৰণে এই সিদ্ধান্তটো এক অত্যন্ত প্ৰাসংগিক সময় সাপেক্ষ আৰু ভাৰতবৰ্ষৰ পিছপৰা দুৰ্বল জাতিসমূহৰ উত্তৰণৰ কাৰণে বাট মোকলাই দিব বুলি আমি এই বিষয়টোক গণ্য কৰিছোঁ ভাৰতীয় জনতা পাৰ্টীয়ে। দ্বিতীয় সিদ্ধান্ত হৈছে শ্বিলঙৰ পৰা শিলচৰলৈ 166 কিলোমিটাৰ 4-লেন নেশ্যনেল হাইৱে 22,864 কোটি টকাৰে নিৰ্মাণ হ'ব। 166 কিলোমিটাৰ 4-লেন হাইৱে 22,864 কোটি টকাৰে নিৰ্মাণ হ'ব, যাৰ পৰিণামস্বৰূপে আমি মিজোৰাম হওক, ত্ৰিপুৰা হওক, মণিপুৰ হওক, মেঘালয় হওক বা অসমৰ আমাৰ বৰাক উপত্যকা হওক, এই গোটেই ৰাজ্যখিনিয়ে এক বিশেষ ধৰণৰ যাতায়াতৰ সুচল ব্যৱস্থা লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে এই দুইটা সিদ্ধান্ত আৰু এটা সিদ্ধান্ত লৈছে যে আমাৰ কুঁহিয়াৰ খেতিয়কসকলক 2025-ৰ যিটো ছিজন, এই ছিজনৰ কাৰণে উপযুক্ত তেওঁলোকক সাহায্য দিয়াৰ বাবেও এটা অত্যন্ত গুৰুত্বপূৰ্ণ কৃষকসকলৰ বাবেও গ্ৰহণ কৰিছে। গতিকে তিনিটা বিষয়ক লৈ প্ৰথম হ'ল কাষ্ট সেন্সাছ, যাক ভাৰতীয় জনতা পাৰ্টি 65 লাখ কাৰ্যকৰ্তাই আন্তৰিকতাৰে আদৰণি জনাইছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ দিছে। দ্বিতীয় হ'ল আমাৰ শ্বিলঙৰ পৰা শিলচৰলৈ 166 কিলোমিটাৰ ৰাস্তা 22,864 কোটি টকাৰে নিৰ্মাণ হ'ব। এই ঐতিহাসিক সিদ্ধান্তৰ বাবে আমিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বিজেপি কাৰ্যকৰ্তাসকলৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তৃতীয়তে কুঁহিয়াৰ খেতিয়কসকলক যি সকাহ দিয়াৰ ব্যৱস্থা কৰিছে আজিৰ কেবিনেটৰ সিদ্ধান্তই, সেই সিদ্ধান্তকো আমি উষ্ম আদৰণি জনাইছোঁ। এতিয়া কিবা ক'ব? আচ্ছা, आज एक ऐतिहासिक निर्णय हुआ है